নমস্কাৰ ৰাইজ, ছট পূজা চালেনে আপোনালোকে? আমি পিছে গ'লোঁ ৰাতিপুৱা ৩টা বজাতে উঠি গা পা ধুই এইফালে ছোৱালীকো ৰেডি কৰি দিলোঁ আৰু এইফালে ময়ো ৰেডি হৈ গ'লোঁ। ৰাতিপুৱা অৱশ্যে উঠাটো অলপমান অসুবিধা হয় যদিও ছট পূজা বুলি উঠোঁ আৰু একো নাই। মই প্ৰত্যেক বছৰে যাওঁ, এইবছৰো গৈছোঁ তো ব'লক। আৰু এনেকৈ আহি পাই গ'লোঁ ৰ'ব ছট পূজাৰ ঘাট আৰু এইফালে বোমা চমা লৈ আমি আহিছোঁ। বোমা আৰু মই কিন্তু কোনো বছৰেই মানে পানীত নুনুমো আৰু গা নুধুওঁ। তো এই বছৰ মানে মই কিয় বা মানে নিজে নাজানো পানীত নুমিম বুলি ভাবিছোঁ আৰু গা ধুম বুলি ভাবিছোঁ। তো মানে এনেই ভাবোঁ যে ইমান ঠাণ্ডা পানীত নুনুমো গা নুধুওঁ, কিন্তু সঁচাকৈ ভগৱানৰ যে এটা মহিমা আছে আৰু পানীত নুমাৰ পিছত কোনো ঠাণ্ডা নাই, কোনো কি নাই, ইমান বেছি ভাল লাগিছে মানে। আৰু এতিয়া গা পা ধোৱা হৈ গ'ল, সূৰ্য উদয় হৈ গ'ল, পূজা কৰা হৈ গ'ল আৰু সঁচাকৈ যেন ছট পূজাত মানে গা পা ধুই ছট পূজা কৰি ইমান বেছি ভাল লাগে সঁচাকৈ। আৰু এতিয়া গা পা ধুই আমি প্ৰসাদ খাই আছোঁ, প্ৰসাদ পানী খোৱা হ'ল। তো এতিয়া আমি ঘৰলৈ উভতিলোঁ আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বেছি ধন্যবাদ।